বহু বছৰৰ পাছত অসমত ৰেল দলং উটুৱাই নিয়া এটা ঘটনা ঘটিল। সেয়া অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বা ডাৱৰ বিস্ফোৰণৰ ফলত ধেমাজিৰ জোনাইত যি ভয়াৱহ বান পৰিস্থিতি হ'ল আৰু চিমেণ্ট চাপৰিত যিখন ৰেল দলং আছিল সেই ৰেল দলংখনৰ এটা অংশ নদীৰ পানীয়ে উটুৱাই লৈ গ'ল। তাৰ পাছত জোনাইলৈ এই মুহূৰ্তত ৰেল যোগাযোগ ব্যাহত হৈ আছে। ৰেল বিভাগে খুব তৎপৰতাৰে তেওঁলোকে কাম কৰি আছে। তেওঁলোকৰ লক্ষ্ণৌৰ পৰা তেওঁলোকৰ এটা টীম আহিল, তেওঁলোকে ডিজাইনিং কৰি আছে। আমাৰ সৈতে এই মুহূৰ্তত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকী আমাৰ সৈতে আছে। আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। আমি এই কথাখিনি জানিব বিচাৰিছোঁ, চিমেণ্ট নদীৰ দলংখন আপোনালোকে পৰিদৰ্শন কৰিলে, আপোনালোকৰ টীমো আহিলে, এতিয়া কি পৰ্যায়ত আছে? এই ৰবিবাৰে যোনটো ঘটনা হ'ল তাৰ পিছত আমাৰ মাননীয় মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱ তেখেতো গৈছিলে আৰু তাৰ পিছত মঙলবাৰৰ দিনা এটা আমাৰ লক্ষ্ণৌৰ RDSO যোনটো আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকৰো যি ব্ৰিজৰ এক্সপাৰ্ট আছে তেওঁলোকো আহি গোটেইখিনি ভালকৈ নিৰীক্ষণ কৰিলে। গতিকে ইয়াত আমি দেখিবলৈ যিটো পাইছোঁ যে যি চিমেণ্ট নদীৰ যোনটো এটা মানে সেই ফ্ল'ৰ যোনটো এটা দিশ আছে সেই দিশটো লাহে লাহে সলনি হৈ আহিছে আৰু নদীখন লাহে লাহে সোঁফালে আহি আছে। এই দলংখন 1965 চনত বনিছিলে। সেই সময়ত নদীৰ যোনটো এটা পথ আছিলে সেই পথটো এতিয়া আমি দেখিবলৈ পাইছোঁ যে লাহে লাহে পথটো সলনি হৈছে, এইটো অলপ সোঁফালে আহি আছে। গতিকে এতিয়া আমি এই নিৰীক্ষণৰ ফলত আমি এইটো ডিচাইড কৰিছোঁ যে এই দলংখনৰ যি দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটো আৰু বঢ়াব লাগিব। এতিয়া আমাৰ যি এক্সপাৰ্ট টীম আহিছে তেওঁলোকে ডিজাইনৰ কামটো কৰি আছে যে কিমান আৰু বঢ়াব লাগিব, 30 মিটাৰ বঢ়াব লাগিব নে 60 মিটাৰ বঢ়াব লাগিব, যাতে এই সমস্যাটো আগলৈ নাহে। কাৰণ এতিয়া আমি যিটো দেখিবলৈ পাইছোঁ যে তাৰে যোনটো আপোনাৰ বেংক ইৰোশ্যন হৈছিলে, বেংক ইৰোশ্যন হোৱাৰ ফলত তাতে আমাৰ যোনটো ছাপৰ্ট পিলাৰটো আছিলে, যোনটো লাষ্ট মানে পিলাৰটো আছিলে, সেই লাষ্ট পিলাৰটো বেকা হৈ গৈছে। বেকা হৈ যোৱাৰ ফলত সেই আমাৰ দলংখনৰ একাংশ মানে বেণ্ড হৈ যোৱাৰ ফলত এতিয়া ৰেল চলাচল ব্যাহত আছে। গতিকে আমি অকল সেই পিয়াৰটোকে ৰিপেয়াৰ কৰিলে নহ'ব, যিহেতু যদি আমি পিয়াৰটো মাত্ৰ ৰিপেয়াৰ কৰোঁ অহা বছৰ বা আগলৈ আকৌ হ'ব পাৰে। গতিকে আমি এই দলংখনৰ দৈৰ্ঘ্যটোও বঢ়াব লাগিব। গতিকে সেইবাবে এটা পাৰ্মানেণ্ট চলিউশ্যন উলিয়াবৰ বাবে টীম আহিছে, তেওঁলোকে এতিয়া ডিজাইনৰ কামখিনি কৰি আছে আৰু অতি সোনকালে আমি এই নতুন যি দলঙৰ এক্সটেনশ্যন কাম আছে এইখিনি কামো আমি হাতত ল'ম আৰু চেষ্টা কৰা হৈছে যে যিমান সোনকালে পাৰি আমি কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে আৰু এনেধৰণৰভাৱে কৰিবৰ বাবে যাতে আগলৈও, যিহেতু আমি এতিয়া দেখিছোঁ যে ধৰক অৰুণাচল প্ৰদেশৰ পানীৰ ফলতে হওক বা তাতে ধাৰাসাৰ বৰষুণৰ ফলতে হওক যে এই পানী বাঢ়িলে যাতে আগলৈও এনেকুৱা সমস্যা নহয়, আমি তেনেধৰণৰ এটা পাৰ্মানেণ্ট চলিউশ্যন উলিয়াবলৈ চেষ্টা কৰি আছোঁ। কিমান দিনমান সময় লগাৰ প্ৰয়োজন? মানে বৰ্তমান আমি সঠিকভাৱে এটা ডেট ক'ব নোৱাৰিম, যিহেতু আমাৰ ডিজাইনৰ কামটো হৈ আছে। এতিয়া ডিজাইনটোৰ ওপৰত ডিপেণ্ড কৰিব যে কিমান সময় লাগিব। যদি ধৰক 30 মিটাৰ বঢ়াব লাগে বা 60 মিটাৰ বঢ়াব লাগে, সেইমতে আমাৰ সময়সীমাটো মানে ধাৰ্য কৰা হ'ব। বৰ্তমানলৈ আমি 15 দিনৰ কাৰণে ৰেল চলাচল মানে আপোনাৰ মুৰকং চেলেক আৰু চিলাপথাৰৰ মাজত বৰ্তমান বন্ধ আছে আৰু আগলৈ আমি তেনেকৈ চাই পেলাই আৰু এক্সটেণ্ড কৰিব লাগিব। কিন্তু ইয়াতে কিছু সময় লাগিব, যিহেতু আমি মানে প্ৰব্লেমটো এটা সম্পূৰ্ণভাৱে ছল্ভ কৰিব বিচাৰি আছোঁ, মাত্ৰ এটা ষ্টপ গেপ হিচাপে নহয়। এই ঘটনাটোৰ পাছতেই প্ৰশ্ন কেইটামান উঠিছে বা উঠাটো স্বাভাৱিক। আপুনি অসমত যিহেতু প্ৰাকৃতিক দুৰ্যোগ এই সময়ছোৱাত হৈ থাকে, লেণ্ডশ্লাইড হয়, বানপানী হয়, পাহাৰৰ পৰা পানী নামি আহে, এনেকুৱা আৰু কিবা ভালনাৰেবল ৰেলৱে ষ্টেচন বা ৰেলৱে প্লেটফৰ্ম এনেকুৱা আছে নেকি ক'ৰবাত, ৰেলৱে ব্ৰিজ? মানে আমি যদি উত্তৰ পূব ক্ষেত্ৰতো চাওঁ, আমাৰ উত্তৰ পূব অঞ্চলটো আমাৰ প্ৰাকৃতিকভাৱে এনেকুৱা ধৰণৰ দুৰ্যোগ, বিশেষকৈ ভূমিস্খলনৰ আৰু বানপানীৰ সমস্যা আমাৰ ইয়াত প্ৰায়ে দেখিবলৈ পোৱা যায়। কেইবছৰমান আগত আমি দেখিছিলোঁ যিধৰণে হাফলঙৰ ওচৰত সেই লামডিং বদৰপুৰ ছেকশ্যনতো ভূমিস্খলনৰ সমস্যা আমি দেখিছিলোঁ। গতিকে এই মানে আমি ভালনাৰেবল অঞ্চল বুলি ক'বলৈ গ'লে আটাইতকৈ বেছি যোনটো ইম্পৰ্টেণ্ট ছেকশ্যন সেয়া হৈ গ'ল লামডিঙৰ পৰা বদৰপুৰ। তাত আমি প্ৰায় 30টামান এনেকুৱা লোকেশ্যন আছে যি আমি আইডেণ্টিফাই কৰি ৰাখিছোঁ যে য'ত আমাৰ লেণ্ডশ্লাইড প্ৰ'ন এৰিয়া আছে। লাষ্ট 2 বছৰ ইয়াত আমি বহুখিনি কামো কৰিছোঁ, বহুখিনি জেগাত আমি ৰিটেইনিং ৱাল বনাইছোঁ। এটা জেগাত আমি ৰেলৱে লাইনটো এঠাইৰ পৰা আগলৈ লৈ গৈছোঁ, যাতে মানে আমাৰ পাহাৰখনৰ পৰা অলপ দূৰলৈও আমি লৈ গৈছোঁ। গতিকে আমি লং টাৰ্ম কামো কৰি আছোঁ আৰু লগতে এই বাৰিষাৰ আগে আগে আমি যিখিনি আমাৰ মানে
প্ৰিভেণ্টিভ একশ্যন ল'ব লাগে, ধৰক ড্ৰেইন ক্লিনিং বা আমি শ্লোপ ষ্টেবিলাইজেশ্যন এইখিনি কামো কৰিছোঁ। আৰু লগতে তাতে আমি পাৰ্মানেণ্ট ৱাটচমেন প্ৰায় 30টামান এনেকুৱা জেগা আছে য'ত আমি পাৰ্মানেণ্ট ৱাটচমেনো নিযুক্ত কৰি ৰাখিছোঁ, তেওঁলোকে 24/7 তাতে মানে মনিটৰ কৰি থাকে। আৰু লগতে আমাৰ পেট্ৰলিঙো এই বাৰিষাৰ সময়ত আমাৰ মনচুন পেট্ৰলিং বুলি কোৱা হয়, 24/7 পেট্ৰলিঙো কৰা হয়। কিন্তু তথাপি আমি জানো যে আৰু প্লাছ আমি বৰষুণৰো আমি ডেইলি চাই আছোঁ ক'ত আমি সাধাৰণতে দেখিবলৈ পাওঁ যে যদি 7 দিনমান বহুত ধাৰাসাৰ বৰষুণ হয় তেতিয়াহ'লে এটা মানে ডেঞ্জাৰ এটা আহিব পাৰে। গতিকে আমি সেইমতে ডেইলি বৰষুণৰো আমি ডেটাখিনি চাই আছোঁ ক'ত কিমান বৰষুণ হৈ আছে। লগতে আমি কিছুমান জাগাত যেনেকৈ আমাৰ নগাঁও অঞ্চলত আমি দেখিছিলোঁ আগতে এবাৰ বানপানীৰ সমস্যা হৈছিলে য'ত ৰেল চলাচল বন্ধ আছিলে, তাৰপিছত আমি তাতো কিছুমান অ'পেনিং ক্ৰিয়েট কৰিছোঁ যাতে পানীৰ ফ্ল'টো স্মুথলি যাব পাৰে, ৰেল ট্ৰেক মানে ৰেল চলাচল বন্ধ নকৰাকৈ। গতিকে আমি সকলোখিনি যি পদক্ষেপ ল'ব পৰা যায় আমি লৈ আছোঁ, কিন্তু যিহেতু প্ৰাকৃতিক দুৰ্যোগ যেতিয়াই তেতিয়া আহিব পাৰে আমি তাৰ বাবেও তৈয়াৰ হৈ আছোঁ। আমি সকলোখিনি মানে আমাৰ যোনটো মেইন ফ'কাছ হ'ল যে ধৰক যাত্ৰীসকলৰ প্ৰাণৰ ৰক্ষা হ'ব লাগে আৰু আমাৰ মালৰ যি মালগাড়ী আছে বা যাত্ৰীসকলৰ যি মাল আছে সকলোখিনি ৰক্ষা কৰাটো আমাৰ প্ৰাথমিক এটা কৰ্তব্য। আৰু এইবাৰো আমি দেখিবলৈ পাইছিলোঁ যে যিটো আপোনাৰ চিমেণ্ট চাপৰিৰ দলঙৰ ঘটনাটো হোৱাৰ আগতেও আমি যেতিয়া দেখিলোঁ যে দলংখন অলপ মানে বেছিকৈ ভালনাৰেবল এটা পজিশ্যনত আহিছে তেতিয়া আমি তাতে ৰেল চলাচলো বন্ধ কৰি দিছিলোঁ। আৰু তাৰ বাবে সৌভাগ্যৱান যে কোনো ধৰণৰ অঘটন নঘটিল। আৰু এতিয়াও আমি তাত ষ্টেচনাৰী ৱাটচমেন ৰাখিছোঁ তাতে, আৰু লগতে ওচৰৰ পাজৰৰ দলংকেইখনতো আমি ৰাখিছোঁ। আৰু আমি চেষ্টা আমাৰ সদায় এইটোৱে থাকিব যে কি ধৰণে আমি প্ৰথমতেতো মানে আমি যিকোনো ঘটনা যাতে নহয় সেয়া চেষ্টা কৰি আছোঁ, আৰু যদি কিবা এনেকুৱা ঘটনা হয়ো যাতে আমি আগতীয়াকৈ পদক্ষেপ ল'ব পাৰোঁ যাতে কোনো যাত্ৰীৰ কোনো অসুবিধা বা লোকচান নহয়। মানে মই এই কথাটো ক্লিয়াৰ হ'ব বিচাৰিছোঁ, লামডিঙৰ পৰা বদৰপুৰ এই এৰিয়াটোত আপোনালোকে এতিয়া অতিৰিক্ত ৱাটচমেন দিছে? হয়, আমি প্ৰত্যেকবাৰে বাৰিষাৰ সময়ত আমি এই ভালনাৰেবল লোকেশ্যনবিলাকত মানে আমাৰ ষ্টেচনাৰী ৱাটচমেনৰ এটা ছিষ্টেম কৰা আছে। গতিকে আমি বাৰিষা আৰম্ভ হোৱাৰ আগেই আমি তেওঁলোকক লগাই দিওঁ। আৰু লগতে প্ৰত্যেক 50 কিলোমিটাৰমান গেপত আমি ষ্ট'ৰেজ ইউনিট কিছুমান বনাইছোঁ য'ত আমি এক্সট্ৰা ৰেল, এক্সট্ৰা পাথৰ, শ্লিপাৰ এইবোৰ ৰাখি দিছোঁ যাতে ক'ৰবাত ছাপ'জ ডিছৰাপশ্যন হ'লেও আমি ইমিডিয়েটলি যাতে সেইটো ৰিপেয়াৰ কৰিব পাৰোঁ। এতিয়া লামডিঙৰ পৰা বদৰপুৰৰ মাজত যদি আমি চাওঁ কেইবাটাও টানেল আছে, ডাঙৰ ডাঙৰ টানেল আপোনালোকৰ আছে, আৰু এনেকুৱা কেইবাখনো ব্ৰিজ আছে। আমি দেখা পাইছোঁ যে পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা নদীৰ ওপৰত ব্ৰিজ আছে। গতিকে সেই ব্ৰিজবোৰ বা সেই টানেলবোৰ ক'ৰবাত কিবা বিপদজনক হৈ আছে নেকি? আমি কেইটামান টানেলত যোৱা বছৰ বহুখিনি কামো কৰিছোঁ, আৰু আমি এইটো আমাৰ টানেল ইনস্পেকশ্যন আৰু ব্ৰিজ ইনস্পেকশ্যন বিশেষ কৰি লামডিং বদৰপুৰত আমাৰ ইণ্টেনচিভলি কৰা হয়। আৰু এনেকুৱা লোকেশ্যন আছে যেনেকৈ দয়াং ব্ৰিজ, এটা ফেমাছ ব্ৰিজ যোনটো আপোনাৰ হাফলঙৰ ওচৰত আছে। এনেকুৱা ধৰণৰ কিছুমান ব্ৰিজ আছে যিখিনি আমি ৱাটচমেন তাত আমি নিযুক্ত কৰি ৰাখিছোঁ। আৰু যিবোৰ ঠাইত আগতেও কেতিয়াবা লেণ্ডশ্লাইড হৈছিলে তেনেকুৱা সকলোবোৰ ঠাইত আমি বহুখিনি কামো কৰিছোঁ, আৰু লগতে আমি ৱাটচমেনো ৰাখিছোঁ। আৰু টানেলৰ আমি ইয়াতে আমাৰ গোটেই উত্তৰ পূব অঞ্চলত প্ৰায় 100টাতকৈও অধিক টানেল আছে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি টানেল আমাৰ উত্তৰ পূব ক্ষেত্ৰতে আছে। গতিকে টানেলিঙতো আমি নতুন টেকন'লজিৰো ব্যৱহাৰ কৰিছোঁ। আমি ৰিচেণ্টলি এটা কম্প্ৰিহেনচিভ ছাৰ্ভেও কৰিছিলোঁ য'ত লিডাৰ, ইলেক্ট্ৰমেগনেটিক ইম্পালচেছ ব্যৱহাৰ কৰিও আমি টানেলৰ মানে আমি অভাৰঅল চাইছিলোঁ যে পানী যোনটো যায় আপোনাৰ আণ্ডাৰ ৱাটাৰ যোনটো পানীৰ ফ্ল', সেই পানীৰ ফ্ল'টো কেনেকুৱাকৈ সলনি হৈ আছে আমি সেইখিনি বস্তু ইনস্পেক্ট কৰিছোঁ যাতে, কাৰণ বিশেষকৈ লামডিং বদৰপুৰত আমি দেখিবলৈ পাওঁ যে গোটেই পাহাৰখিনিয়ে এটা ঠাইৰ পৰা ইটো ঠাইলৈ শ্বিফ্ট কৰে। তাৰে জিঅ'লজিকেলি যিহেতু আণ্ডাৰলাইন ষ্ট্ৰেটাটো অলপমান আনষ্টেবল, গতিকে তাত আমি লং টাৰ্ম তেনেকুৱা প্ৰটেকশ্যন ৱৰ্কছৰো কাম আমি কৰিছোঁ যোৱা 2 বছৰত। এতিয়া আপুনি মোক এটা কথা ক'লে যে ষ্ট'ৰেজ ইউনিট বনাইছে বুলি কৈছে 50 কিলোমিটাৰ ডিষ্টেঞ্চত। সেই 50 কিলোমিটাৰ ডিষ্টেঞ্চটো আপোনালোকে কি ধৰিছে? এটা ষ্টেচনৰ পৰা আনটো ষ্টেচনৰ ভিতৰত ধৰিছে নে কেনেকুৱা ধৰণৰ? মানে আমি যদি চাওঁ লামডিং বদৰপুৰ লাইনটো প্ৰায় 180 কিলোমিটাৰমান আছে। চ' তাতে আমাৰ 4টামান এনেকুৱা লোকেশ্যন আছে য'ত আমি এটা মানে নিৰ্দিষ্ট গেপত আমি ৰাখি দিওঁ, য'ত আমাৰ মানে তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিঙৰ এটা ইউনিটো আছে য'ত সেনেকুৱা ঠাইত আমি ৰাখোঁ। যেনেকৈ ধৰক হাফলং ষ্টেচনৰ ওচৰত আমি এটা ঠাইত ৰাখিছোঁ। চিমিলাৰলি আমি বদৰপুৰৰ ফালেও আপোনাৰ দিতকচেৰা বুলি এটা ষ্টেচন আছে, সেইখিনি ঠাইতো আমি ৰাখিছোঁ। গতিকে তাতে আমি ধৰক যিকোনো এটা ছেকশ্যনত যদি মানে ধৰক যিকোনো ভূমিস্খলন হয় বা ৰেল ট্ৰেক উটি যায় তেতিয়া সেই জাগাত ওচৰৰ পৰা আমি লৈ যাই পেলাই ৰিপেয়াৰৰ কামটো কৰিব পাৰোঁ।
এতিয়া ধেমাজিত আপুনি ঘটনাটো ঘটিল, জোনাইত ঘটনাটো ঘটিল, ধেমাজি, লখিমপুৰ, গহপুৰ এইটো চাইডে আপুনি আৰু বান হোৱাৰ সম্ভাৱনা আছে? কাৰণ আমি পূৰ্ব অভিজ্ঞতাৰ পৰা কৈছোঁ, আমি বাৰিষাৰ সময়ছোৱাত এই জিলাকেইখনত বা এই প্ৰান্তকেইটাত অত্যাধিক বান হোৱা দেখিবলৈ পাওঁ। আপোনালোকে আৰু কোনোবা অঞ্চল চাইছেনে আপোনালোকে এই অঞ্চলকেইটাত? মানে বৰ্তমান আমি এই ৰিচেণ্টলি ধৰক ধেমাজি এৰিয়াৰ ওচৰে পাজৰে ধেমাজি লখিমপুৰ এৰিয়াখিনি ইনস্পেকশ্যন কৰা হৈছে আৰু তাতে 2-3টামান এনেকুৱা দলং আছে য'ত পানীৰ মানে বৰ্তমান ৱাটাৰ লেভেলটো অলপ বেছি আছে। তাত আমি ষ্টেচনাৰী ৱাটছমেন ইতিমধ্যে নিযুক্ত কৰিছোঁ আৰু লগতে আমি ডেইলি বানপানীৰ পজিশ্যনটো চাই আছোঁ আৰু কিমান বাৰিষা হৈ আছে ডেইলি সেইখিনি ঠাইত সেইখিনিও আমি মনিটৰ কৰি আছোঁ। ভাৰতত ৰেল দুৰ্ঘটনা কেনেকৈ ৰোধ কৰিব পৰা যাব? কবচ, এই কবচৰ বিষয়ে আমি জানিব লাগিব। ৰেলত সেন্সৰ থাকিব। দুৰ্ঘটনা সংঘটিত হ'বলৈ পোৱাৰ পূৰ্বে ৰেলখনে অট'মেটিক ব্ৰেক ল'ব, অৰ্থাৎ ৰেলখনে অট'মেটিক ব্ৰেক মাৰিব। এই কবচৰ কাম চলি আছে, কবচৰ কাম তীব্ৰ গতিত চলি আছে। মালদাৰ পৰা চলি আহি আছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেটো কবচৰ সংযোজন ঘটিছে। কেতিয়াকৈ কবচৰ কাম সম্পূৰ্ণ হ'ব, কবচ অসমত কেনেদৰে চলিছে, ইয়াৰ কাম কেনেদৰে চলিছে, এই গোটেই কথাখিনি আমি জানিম। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আছে। কবচ ভাৰতীয় ৰেল সেৱাৰ এটা নতুন সংযোজন, ৰেল দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিছে। এই কবচ আচলতে কি হয়, ইয়াৰ টেকনিকেল যিখিনি কথা, সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ। আমি যি আমাৰ ৰেলৱে দুৰ্ঘটনা ধৰক যিমান বছৰে যি ৰেলৱে দুৰ্ঘটনা হৈছে সেয়া আমি গোটেইখিনি ভালকৈ ষ্টাডি কৰি ধৰক আমাৰ মেইন কাৰণ কি হয়। ইয়াতে দুটা মেজৰ বস্তু আছে, এটা হ'ল আমাৰ ডিৰেইলমেণ্ট আৰু এটা হ'ল কলিশ্যন। কলিশ্যন মানে যেতিয়া দুখন ট্ৰেইন একেটা সময়ত একেটা ঠাইত যদি আহি যায় তেতিয়া সংঘৰ্ষ হয় আৰু সেইটোক আমি কলিশ্যন বুলি কওঁ। আৰু লগতে ডিৰেইলমেণ্ট, যেতিয়া আমি যিকোনো এটা ৰেলৱে ট্ৰেকত কিবা সমস্যা হ'লে ৰেলখন যেতিয়া ট্ৰেকৰ পৰা নামি যায় আমি ডিৰেইলমেণ্ট বুলি কওঁ। এই দুইটা সমস্যা দূৰ কৰিবৰ বাবে এই কবচৰ ছিষ্টেমটো অনা হৈছে। কবচৰ ছিষ্টেমটোত আমাৰ দুটা পাৰ্ট আছে, এটা হ'ল লোকো কৱচ আৰু এটা হ'ল ট্ৰেক কৱচ। লোকো কৱচ মানে প্ৰত্যেকটো ট্ৰেইনৰ ইঞ্জিনতে কৱচৰ ছিষ্টেম লগোৱা থাকিব আৰু লগতে প্ৰত্যেকটো মানে গোটেইখিনি ৰেলৱে ট্ৰেকতো আমাৰ কৱচৰ যিখিনি কম্পনেণ্ট আছে সেয়া লগোৱা থাকিব। গতিকে ইয়াত বৰ্তমান যোনটো আমাৰ ছিষ্টেম আছে সেই ছিষ্টেমটোক আৰু অধিক মানে আমি সুৰক্ষিত কৰিবৰ বাবে আৰু অধিক ছিকিউৰ কৰিবৰ বাবে এই বস্তুটো কৰা হৈছে। গতিকে ইয়াত এই প্ৰত্যেকটো যিহেতু ৰেলৱে ট্ৰেকত আমাৰ চেন্সৰ লগোৱা থাকে, RFID টেগছ লগোৱা থাকে আৰু যিহেতু যিকোনো প্ৰত্যেকখন ট্ৰেইনৰে ইঞ্জিনতো লগোৱা থাকে, গতিকে এই কৱচ টেকন'লজিয়ে এইটো ডিটেক্ট কৰি ল'ব পাৰে যে কোন ঠাইত ট্ৰেইন এখন আছে বা নাই। গতিকে এনেকুৱা ধৰক কেতিয়াবা যদি এনেকুৱা হয় যে একেটা ঠাইত দুখন ট্ৰেইন আহিও যায়, তেতিয়াও কৱচে গম পাই যায় যে এই ঠাইত দুখন ট্ৰেইন আহি গৈছে আৰু মানে যি লোকত কৱচ ছিষ্টেম লগোৱা থাকে সেয়া নিজে নিজে অট'মেটিক ব্ৰেক লগাই দিয়ে যাতে ট্ৰেইনখন মানে ইখন ট্ৰেইনৰ সন্মুখত অহাৰ আগতেই গাড়ীখন ৰখি যাব পাৰে। তাৰ বাহিৰেও ধৰক যেতিয়া ট্ৰেকত যদি কিবা অবষ্ট্ৰাকশ্যন থাকে, ডিৰেইলমেণ্টৰ প্ৰব্লেম থাকে, তেতিয়াও যিহেতু আমাৰ গোটেই ট্ৰেকতে RFID টেগছ লগোৱা থাকে, চেন্সাৰ্ছ লগোৱা আছে, ৰেডিঅ' কমিউনিকেশ্যনৰ ব্যৱস্থা কৰা আছে, গতিকে আমি গোটেই মানে ৰেলৱে নেটৱৰ্কটোতে আমি এটা লাইভ পজিশ্যন এটা আমি পাই থাকোঁ আৰু অট'মেটিক হোৱাৰ বাবে কেতিয়াবা কিবা ধৰক হিউমেন এৰাৰ হ'লেও নিজে নিজে ট্ৰেইনখন ৰখি যোৱাৰো এই কৱচৰ ফলত ব্যৱস্থা থাকে যাতে কোনো ধৰণৰ কলিশ্যন আৰু ডিৰেইলমেণ্টৰ আমি শংকা দূৰ কৰিব পাৰোঁ। বহুত ৰেল দুৰ্ঘটনাৰ আমি যদি কাৰণটো চাওঁ যে আপোনাৰ ট্ৰেক খালী নাই, ট্ৰেক খালী নথকা অৱস্থাটো ষ্টেচন মাষ্টাৰৰ গাফিলতি বা অন্য কিবা কাৰণত আন এখন ট্ৰেইন গুচি গ'ল, যাৰ ফলত ট্ৰেইনখনে ইখন ট্ৰেইনত খুন্দা মাৰিলে, বা একেটা ট্ৰেকত অপজিট ছাইডৰ পৰা এখন ট্ৰেইন আহি আছে আৰু এখন ট্ৰেইন এৰি দিয়া হৈছে, যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ'ল। তাৰপাছত আপুনি লাইনচ্যুত বুলি আমি যিটো কওঁ সেই দুৰ্ঘটনাটো হয়। এই তিনিটা কাৰণত মূলতঃ বিভিন্ন ট্ৰেইন দুৰ্ঘটনা দেখিবলৈ পোৱা যায়। এই দুৰ্ঘটনাবোৰ কবচৰ জৰিয়তে হ্ৰাস পাব। কবচৰ জৰিয়তে যিদৰে মই ক'লোঁ যে আমাৰ ৰেলৱে ট্ৰেকত যিহেতু চেন্সৰ লগোৱা থাকিব আৰু যিহেতু এইটো আমাৰ মানে লোকৰ সৈতেও মানে কানেক্টেড যে নিজে নিজে ব্ৰেক লাগি যাব, গতিকে মানে কমপ্লিটলি এটা মানে হিউমেন ফ্ৰী এটা ছেফটি নেটৱৰ্ক দিয়া হৈছে, যোনটোৱে আমি এনেকুৱা ধৰণৰ ঘটনা আগলৈ মানে যাতে মানে 100% আমি ইৰাডিকেট কৰিব পাৰোঁ সেয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া কাম ক'ত ক'ত চলি আছে কবচৰ? বৰ্তমান গোটেই ভাৰতৰ ৰেলৱে নেটৱৰ্কতেই কাম ইতিমধ্যে আৰম্ভ হৈছে। কিছু কিছু ছেকশ্যনত কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে, কিন্তু আমি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কথা ক'বলৈ গ'লে আমাৰ যোনটো মেজৰ ৰেলৱে নেটৱৰ্ক লাইন আমাৰ মালদাৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে আৰু গুৱাহাটীৰ পৰা আগলৈ ডিব্ৰুগড়লৈকে, তাত ইতিমধ্যে কাম চেংচন হৈ গৈছে আৰু আমাৰ কাম মালদা ছাইডৰ পৰা আৰম্ভও হৈছে। আমি পোনপ্ৰথমে মালদাৰ পৰা গুৱাহাটীলৈকে সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি টাৰ্গেট লৈছোঁ বাই 2029 আমি চেষ্টা কৰিম যে আমি গুৱাহাটীৰ পৰা
পৰ্যন্ত আৰু আগত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈও আমি কাম যাতে আগবঢ়াব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।